হেল্ল' গাইজ, আজি মই আছো কাৱৈমাৰী বজাৰ। এতিয়া বিশেষ মানুহ এজনৰ ওচৰত যাম। ক'ত গ'ল এখেত, ক'ত গ'ল? এই জোনাবজন আছা নাই? হা, এখন জোনাপৰ দোকান হয় না নহয়? হে, জোনাপৰ দোকান। আপোনালোকৰ ঘৰ? ঘৰটো কৈতেকেতি। ইয়াত কিবা বস্তু কাৰণে আহিছে নে এনেই বহি টাইম পাছ? নাই, কাপোৰ দোকানৰ কাৰণে আহিছে। দোকান হয় এইটো। এইখন দোকান কাৰ হয়? এইটো জনাবৰ দোকান হয়। জোনাপৰ দোকান। আপুনি কেলে আছে? মই এনেই আহিছো। এনেই আহিছে? এনে কিবা ল'বলৈ আহিছে নে? নাই, দেখিবলৈ আহিছো। এতিয়া বিশেষ মালিক কোন আছে? এনে দোকানৰ এখেত নেকি? এফালে কেমেৰাটো। হয় নেকি? আপোনাৰ নাম? মোৰ নাম মিজানুৰ ৰহমান। মুন্সি নহয়। মিজানুৰ ৰহমান আজাহাৰী নেকি? আজাহাৰী নহয়, ৰহমানেই হয়। ৰহমান, মিজানুৰ ৰহমান। তেতিয়াহ'লে আপোনাৰ মেইন মালিকজন কোন হয়? মেইন মালিকজন অহা নাই। মেইন মালিকজন নাই অহা। আপুনি লুংগি পিন্ধি বজাৰ চজাৰ কৰি আছে ন? মই লুংগি পিন্ধি চলো। মই মেয়া মানুহ, সেইকাৰণে মই মেয়া মানুহৰ কাৰণে লুংগি। এতিয়া মিয়া মানুহ বোলে অসমীয়া নাজানে, আপোনাৰ বহুত ধুনীয়া অসমীয়া। মই অসমীয়া, অসমত থাকিতো অসমীয়া জানিবই লাগিব। আপুনি অসমীয়া মানে? পাক্কা? এয়া চাওক, আপুনি ডাইৰেক্ট অসমীয়া বোলে এখেত। আৰু এইবোৰ মিয়া চিয়া যে মানুহে কৈ থাকে, সেইবোৰ আপুনি চাপোৰ্ট কৰে জানো? চাপোৰ্ট কৰে? এই মিয়া দপদপনি বুলি কয় যে, মিয়া বিলাক যেন আছে, মিয়া বিলাক খালি অসমীয়া মানুহে বুলি নহয়, মেয়া মানুহৰ মানুহ। ঠিক। মেয়া মানুহ কি হৈছে? আপোনাক কাটিলে যোনটো তেজ ওলাব, মোকো কাটিলে সেইটো ওলাব। ঠিক, আপোনাৰ বৰ সুন্দৰ কথা, বৰ ভাল লাগিলে। মিচিকে হাঁহি এটা মাৰি দিয়ক। এইটো দি যে হাঁহি। এইখন জোনাপৰে দোকান ন? এইখন জোনাপৰে দোকান ন? বেয়া পোৱা নাইতো? আহাচোন, মুন্সি বুলি মাতে ন? এখেতৰ এই কাৱৈমাৰী এখেতৰ দোকান হয়, জোনাপৰ দোকান হয়। এয়া দোকানৰ এইফালে দেখুৱাই দিয়াচোন, এইফালে। একদম ইমান ধুনীয়া দোকান এখন কাৱৈমাৰী বজাৰত। আহিছিলো বিশেষকে তেওঁক লগ পাবলে। তেওঁৰ লগত দুষাৰমান কথা আছিলে। মানুহজন বহুত ভাল। আৰু ইয়াত অসমীয়া, বেছিভাগ অসমীয়াই চলে। আমাক যিহেতু তুচ্ছ তাচ্ছিল্য কৰি থাকে, আমি অসমীয়া নাজানো, ইটো সিটো অসমীয়া এই দপদপনি। অসমীয়া ক'ত দপদপাই এইটো চাওক। বেপাৰ কৰাত, মুৰ্গী বেপাৰ কৰাত, জলকীয়া বেপাৰ কৰাত, চবতেই মিয়াই কেনেকে দপদপাই আচলতে মানুহবিলাকে বুজি নাপায়। অৰ্থনৈতিক ক্ষেত্ৰত আমি মিয়াই বহুত অৱদান আছে আমাৰ, আৰু বহুত কৰিবও বিচাৰো। কিন্তু যিবিলাক মানুহে ভুল মেছেজ বিলাক মানুহৰ মূৰত সোমোৱাই দিছে, যে তাৰ পৰা আমাৰ অসমৰহে ক্ষতি হ'ব। এই বিশেষ সংগঠন বিলাকৰ বা বিশেষ এটা জাতিৰ একো নহয়, কিন্তু লোকচান আমাৰ সদায় অসমৰে হ'ব। যিমানেই যোনে ঘঁহাঘঁহি নকৰক, লোকচান আমাৰেই হয়। এইটো মই ভালকে মোৰ মাথাটো দি মই নিজেই অলপ ভাবি চাইছো, লোকচান আমাৰেই সদায়। কিন্তু আপোনালোকে চাওক, এইটোকে কয় মানুহ আৰু বিজনেছ। মানুহ আৰু বিজনেছ। য'ত মানুহ আছে তাত বিজনেছ থাকিব, য'ত বিজনেছ আছে তাত মানুহ থাকিব। সুন্দৰ পৰিৱেশ, সুন্দৰ মানুহ তাত থাকে। কিন্তু অলপ কাপোৰে কানিয়ে যদি আমি বেয়াকে অলপ লেতেৰা পেতেৰাকে ওলাই যাওঁ, তেতিয়া আমি হৈ যাওঁ মিয়া। আজি যদি এই জোনাপটোক মই দেখুৱালো হেঁতেন, হয় কোনোবা সংগঠনে আহি বুকুত নধৰিলে হয়, বোলে তই মিয়া। এনেকুৱা আছিলে। সেইটো কাৰণে মই আহিছিলো এই জোনাপজনৰ ওচৰত, তেখেতক দেখুৱাম। ঠিক আছে, নেক্সট আৰু বেলেগ এদিনাখন আহিম। কিন্তু আজি এই ভিডিঅ'টো যিসকল দৰ্শকে চাই আছে বা চাব, তেখেতসকলে খুব শ্বেয়াৰ কৰি দিয়ক, আন এজনক চাবলৈ সুবিধা কৰি দিব। ধন্যবাদ।